হেল্ল' হেল্ল' পেহীহঁতৰ তাত আহিছিলোঁ, পেহীও ঘৰত নাই, পেহাও নাই, সেইকাৰণে আমাক আজি চাৰিওটাক কোনে পায়। এজনী দেখছি বান্দৰৰ দৰে পূৰা গছত উঠি গৈছে, আজিতো পূৰা বগৰী খাম। একদম ভ্লগটো চাব যদি ভাল লাগে প্লিজ লাইক এটা দি দিব। জেগাতে আপেল বগৰী নহয় একাতে এইবাৰ 5 বছৰমানৰ পৰাই চাগে বগৰীডাল লাগি আছে, কিন্তু ৰাইজ ইমান ডাঙৰ ডাঙৰ এবাৰো হোৱা নাছিল। এইবাৰ তাৰ বহুত ডাঙৰ ডাঙৰ হৈছে, সেইকাৰণে ফূৰ্তি দেখছি না আমাৰ। এটাৰ নামটো কি ক'ব কমেণ্টত? এটা কয় আতে ফল বুলি, আৰু এটাৰ নাম কি? মই কৈ দিলি নেকি নামটো? আৰু এটা নাম আছে। নহয় আতে ফলৰ আৰু এটা নাম আছে। কুৱেশ্যন কৈছো, নামটো ৰাইজে ক'ব। তই আৰু যদি এটা কলি সেইটো গমেই পাব। নাপে চিনি বহুতে পায়, কিন্তু মোৰ দৰে গৰুগিলা চিনি নাপায়, সেইটো নকওঁ। কিন্তু এইটো খাই পোৱা নাই, আজি চানু আৰু মুগলি দি পঠাইছে। ওজন বেছি নাই। আমাৰ ইহঁতৰ বোলে গাছ আছে, আজিকালি মই গমেই পোৱা নাই। গাছডাল খাই ৰ'ব। অ' এনডাল তাৰে গাছ নেকি? এইটো ডাউৰিয়ে থাকে। টিকুতে আজি মচনটো দিছিলা, দেচোন একবাৰ। ভণ্টি বেগ এটা লৈ দে না দে। দেখা চাই তো কি আছো। আমি বা ৰ'দ বিচাৰি থাকো, এই জেকা লাগাই বেটি গা ধুবা হোৱা নাই ৰাইজ এতিয়ালৈকে। এটামান বাজিল। এক চিনি পোৱা কিবা কমেণ্ট দিব ৰাইজ। বগৰী কুটপে পাৰা নাই, খায়ে আছে। তাড়াতাড়ি কুটবা লাগে। ৰাইজ বহুত হাইলো আজিলৈ আহোঁতক। আৰু যদি লোভ লাগছি ওচৰৰ কাৰোবাৰ আছে যদি চুৰ কৰি আনি কিন্তু খাক, মাছ চাছ নাখোৱালি।